বস্তু অলংকাৰ বুলি ক'লে ভুল নহ'ব ডিআৰ অৰ্থাৎ ডিয়াৰনেছ ৰিলিফটো থাকিব যিটো ইউ পি এছ স্কিমত অৰ্থাৎ নমস্কাৰ বন্ধুসকল, আজি লৈছোঁ এটা নতুন ভিডিঅ' UPS NPS আৰু OPS কোনটো ভাল আৰু অসমত কেতিয়া প্ৰৱৰ্তন হ'ব কি ক'লে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আৰু লগতে আপোনালোকক UPS যিটো নতুন পেঞ্চন স্কিম ইউনিফাইড পেঞ্চন স্কিমৰ যিটো সেই বেনিফিটটোৰ বিষয়ে মই আপোনালোকক জনাই দিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব। বন্ধুসকল, কালি যিটো পেঞ্চন আঁচনি লঞ্চ কৰিলে সেইটোৰ বিষয়ে জনাটো যিসকল এতিয়া পঢ়ি আছে সেইসকলৰ কাৰণেও দৰকাৰী, কিয়নো সেইসকলেও কাইলৈ পৰহিলৈ এটা চাকৰিত যোগদান কৰিবগৈ। গতিকে যিসকল NPS OPS কৰ্মচাৰী তেওঁলোকে জনাটো দৰকাৰী। UPSটো OPS সকলেও আঁকোৱালি ল'ব পাৰে, NPSৰ যিসকল আছে সেইসকলেও আঁকোৱালি ল'ব পাৰে, বাধ্যতামূলক নহয় UPS স্কিমটো। ইয়াৰ বেনিফিটখিনি মই কৈ দিছোঁ। কালি নৰেন্দ্ৰ মোদী ডাঙৰীয়া নেতৃত্বাধীন যি কেন্দ্ৰীয় চৰকাৰ, সেই কেন্দ্ৰীয় চৰকাৰে যি কৰ্মচাৰীসকলৰ ডিমাণ্ড, সেই ডিমাণ্ডক পৰিপূৰণ কৰিবলৈ গৈ এখন নতুন পেঞ্চন আঁচনিৰ শুভাৰম্ভ কৰিলে, যিখন 1 জানুৱাৰী 2025 চনৰ পৰা কাৰ্যকৰী হ'ব, সমগ্ৰ দেশতে আৰম্ভণি হ'ব। এতিয়া এই UPS যিটো স্কিম, সেই স্কিমটো আপোনালোকে অল্ড পেঞ্চন যিসকল আছে তেওঁলোকেও লওঁ বুলিলে ল'ব পাৰে আৰু NPS সকলেও লওঁ বুলিলে ল'বলৈ পাৰে, যিসকল বাধ্যতামূলক নহয়। আৰু ষ্টেট গভৰ্ণমেণ্টখিনিক এই যিটো মডিউল, সেই মডিউলটো ল'বলৈ কৈছে ষ্টেট গভৰ্ণমেণ্টে। তেতিয়া ল'লে ষ্টেট গভৰ্ণমেণ্টৰ কৰ্মচাৰীসকলে পাব, অৰ্থাৎ অসম চৰকাৰেও এইটো দিব, অতি সোনকালে দিব, বৰ বিশেষ দিন নাই, ঘোষণা কৰিবই। আৰু ইয়াৰ বাবে যিটো UPS স্কিমটোৰ কাৰণে 6,250 কোটি টকা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ খৰচ হ'ব বুলি কৈছে প্ৰতি বছৰে, এক্সট্ৰা এটা খৰচ হ'ব। এতিয়া ইয়াৰ বেনিফিট কিছুমান আছে, NPSতকৈ যথেষ্ট বেনিফিট আছে। NPSত পেঞ্চন নাই, ইয়াত এটা পেঞ্চন আছে যিটো 50% বুলি কৈছে। 50% অফ বেচিক, অৰ্থাৎ বেচিক চেলাৰী প্লাছ DR, অৰ্থাৎ বেচিক চেলাৰী যদি আপোনাৰ বেচিক পে' যদি আপোনাৰ ৰিটায়াৰমেণ্টৰ সময়ত 1 লাখ টকা হয়, তেতিয়া আপোনাৰ পেঞ্চন হ'ব 50,000। আৰু যদি পেঞ্চন পাই থকা অৱস্থাত কৰ্মচাৰীজন মৃত্যু হয়, তেতিয়া তেওঁৰ যিটো পেঞ্চন, সেই পেঞ্চনৰ 60% তেওঁৰ পৰিবাৰে পাব, অৰ্থাৎ ফেমিলি পেঞ্চন যিটো নৰ্মছ আছে সেইটো পাব, যিটো NPSত নাছিলে। অৰ্থাৎ এজন পেঞ্চনাৰে যদি 50,000 টকা পেঞ্চন পাই থাকোঁতে তেওঁ ঢুকাইছে, তেওঁৰ পত্নীয়ে 30,000 টকা পেঞ্চন পাব, যিটো আগতে যিটো NPSত নাছিলে। আৰু NPSত যিটো 10% আছিলে, এইটো ইয়াতো কাটি যাব 10%। সেইটো একদম লাষ্টৰ ফালে ছমাহত যিটো লাষ্টৰ ছমাহত চেলাৰী, গোটেই ছমাহৰ চেলাৰী হিচাপে যিটো দিব, সেই তেতিয়া দিওঁতে মানে সেই 10% যিটো কাটি যাব সেইটো তাতে মেকআপ কৰি দিব বুলি কৈছে। আৰু লগতে যিটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যিটো ফাণ্ড আছিলে 14%, সেইটো বৃদ্ধি কৰি পেলাই 18.5%লৈ দিব বুলি জনাই দিছে। আৰু যিটো মেইন পেঞ্চনৰ মেইন বস্তু অলংকাৰ বুলি ক'লে ভুল নহ'ব DR অৰ্থাৎ ডিয়াৰনেছ ৰিলিফটো থাকিব যিটো UPS স্কিমত। অৰ্থাৎ NPSত এইখিনি নাছিলে, NPSত DR নিদিওঁ বুলি কৈছিলে চেণ্ট্ৰেল গভৰ্ণমেণ্টে, কিন্তু যিটো নতুনকৈ আঁচনি আনিছে তাত কৈছে যে অল্ড পেঞ্চনত যেনেকৈ পেঞ্চনাৰসকলৰ পেঞ্চনটো বাঢ়ি গৈ থাকে, DR লাগি গৈ থাকে, ঠিক সেইদৰে UPSৰ অধীনতো থকা কৰ্মচাৰীসকলৰ যিটো পেঞ্চন, সেই পেঞ্চনত DRটো লাগি গৈ থাকিব, অৰ্থাৎ কৰ্মচাৰীসকলৰ পেঞ্চনটো যিটো 50% বুলি কৈছে সেইটো বাঢ়ি গৈ থাকিব। এইটো এটা খুব ভাল খবৰ, সকলোৰে কাৰণে এটা ভাল খবৰ। গতিকে মই ভাবিছোঁ অসম চৰকাৰেও এই আঁচনিটো কৰ্মচাৰীসকলৰ কাৰণে আৰম্ভণি কৰক আৰু অসম চৰকাৰৰ কৰ্মচাৰীসকলে এইটো লওক। আৰু এটা ডাঙৰ প্ৰশ্ন কৈছে যে 25 বছৰ কৰ্মচাৰীসকলে চাকৰি কৰিব লাগিব, তেতিয়াহে 50% পাব। কিন্তু 25 বছৰতকৈ কম হ'লে কি হ'ব? যে 10,000 টকা বুলি কৈছে, এইটো আচলতে 10,000 টকা নহয়, মিনিমাম 10,000 টকা। আপুনি যদি 10 বছৰ চাকৰি কৰে, 10 বছৰ চাকৰি কৰিব লাগিব পেঞ্চনটোৰ কাৰণে। 10 বছৰ যদি চাকৰি কৰে আপোনালোকে মিনিমাম 10,000 টকা পেঞ্চন পাব, অৰ্থাৎ 10,000 টকাতকৈ তললৈ পেঞ্চনটো নাহে। কিন্তু এজন কৰ্মচাৰী যদি 18 বছৰ চাকৰি কৰে, 22 বছৰ চাকৰি কৰে, তেওঁলোকে কিমান টকা পেঞ্চন পাব? যদি 18 বছৰ চাকৰি কৰে তেওঁলোকে 36% যিটো বেচিক পে 36% পেঞ্চন হিচাপে পাব। 20 বছৰ কৰিলে 40, 22 বছৰ 44% পেঞ্চন। আৰু 24 বছৰ যদি চাকৰি কৰে তেতিয়াহ'লে 48% পেঞ্চন হিচাপে পাব। অৰ্থাৎ তেওঁলোকৰ লাভেই হ'ব, NPSত থকাতকৈ তেওঁলোকৰ লাভ হ'ব বুলি মই ভাবোঁ। আৰু লগতে আৰু এটা কথা কওঁ, এইখিনিতে এইটো কথা ক'ব লাগিব যে যিসকলৰ ৰিটায়াৰমেণ্ট হৈ গ'ল 2023 চনত, 2024 প্ৰথমতে তেওঁলোকে পাব নাই, অৰ্থাৎ পাব 2005 চনৰ পৰা যিসকল NPSত আছে সেই সকলোখিনিকে এইটোৱে সাঙুৰি ল'ব। গতিকে তাৰপাছত যিসকল ৰিটায়াৰমেণ্ট হৈছে তেওঁলোকে UPSৰ অধীনত যদি ল'ব বিচাৰে পেঞ্চন, তেওঁলোকে ল'ব পাৰিব, তেওঁলোকক সাঙুৰি লোৱা হ'ব। গতিকে এয়াই আছিলে UPSৰ কথা।
গতিকে আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে, ইনফৰমেশ্যনটো ভাল পালে, ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। এতিয়া মাথো অপেক্ষা অসম চৰকাৰে কেতিয়াকৈ অসমত অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ কাৰণে এই আঁচনি শুভাৰম্ভ কৰে। গতিকে আজিলৈ ধন্যবাদ।